আমি অসম জাতীয় পৰিষদৰ আজি ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠক আছে আৰু এই বৈঠকত আমি মূলতঃ আমাৰ এই সমিতিখনে ৰাজনৈতিক আৰু দলৰ ৰণকৌশলগত যিবোৰ বিষয় এইবোৰহে ব্যাপক পৰ্যালোচনা হয় আৰু এখেতসকলে পৰামৰ্শ দিয়ে। ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ পৰামৰ্শৰ ভিত্তিত আমাৰ যিখন কৰ্ণধাৰ সমিতি ষ্টেৰিং কমিটিত সকলোবোৰ বিষয়ে সিদ্ধান্তৰ কাৰণে আগবঢ়াই লৈ যাওঁ। বিশেষকৈ ২৬ৰ নিৰ্বাচন আৰু এই সময়ত অসমত এটা খুব অশান্ত জৰ্জৰ পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে। বিশেষকৈ কাৰ্বি আংলঙৰ পৰিস্থিতিটো তাৰ আগত জুবিনদাৰ মৃত্যুৰ যিখন চাৰ্জশ্বীট এই দুয়োটা বিষয় মই ভাবোঁ যে খুব গুৰুত্বপূৰ্ণ সামাজিকভাৱে আৰু বিশেষকৈ কাৰ্বি আংলঙৰ এই বিষয়টোৰ পিছত আমি আচলতে তাৎক্ষণিকভাৱে আমি বহিছোঁ আৰু কাৰ্বি আংলঙৰ যিটো ভয়াৱহ যি পৰিৱেশ এইটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে চৰকাৰক আমি আহ্বান জনাইছোঁ। আমি আজি আমাৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু এনেকুৱা ধৰণৰ ঘটনাৰ এটা সময়ত আমি পূৰ্বানুমান কৰিছিলোঁ, আমি বিভিন্ন বক্তব্যত কৈছিলোঁ যে ভূমি আটাইতকৈ এটা আৱেগিক বিষয়। অতি ভূমিৰ অধিকাৰ মানুহে হেৰুৱাব খুজিলে মানুহে এটা সকলোৱে অতি গভীৰ শংকাৰ মাজেৰে জীৱন নিয়াব লগা হয় আৰু সেইকাৰণে এই যিটো আন্দোলন আৰু তাৰ আগত আমি দেখা পোৱা ষষ্ঠ অনুসূচীৰ যিবোৰ অন্তৰ্গত অঞ্চলৰ যিবোৰ মাটি বা জনজাতি অধ্যুষিত অঞ্চল ট্ৰাইবেল বেল ব্লক বুলি যিবোৰ কয় সেইবোৰত কিছু এনেকুৱা ধৰণৰ বিষয় আছে যিবোৰক লৈ প্ৰতিবাদ হৈ আছিলে, মানুহে বিৰোধিতা কৰি আছিলে আৰু আনকি উচ্ছেদৰো দাবী কৰিছিলে। এই গোটেই বিষয়টো চৰকাৰী যন্ত্ৰৰ ফালৰ পৰা যেনেধৰণে তেওঁলোকে টেকেল কৰিব লাগিছিলে, যেনেধৰণে সমাধান সূত্ৰ উলিয়াবৰ কাৰণে আলোচনা বিলোচনা কৰা প্ৰয়োজন, তেওঁলোকৰ যিটো কনচাৰ্ণ, তেওঁলোকৰ শংকা, তেওঁলোকৰ উদ্বেগ এইবোৰক তেওঁলোকে নিৰাময় কৰিবৰ কাৰণে কথা পাতিব লাগিছিলে, ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে, নকৰাৰ কাৰণে এইটো হ'ল। আৰু তাৰ কাৰণে মই ভাবোঁ যে চৰকাৰে যোগদান কৰি থকাৰ সময়ত এই দীঘলীয়া পৰিক্ৰমাটো সংখ্যা বেছি কম এইটো চাব নালাগিছিল, কিন্তু বিষয়টো যিহেতু গুৰুত্বপূৰ্ণ সেইকাৰণে চৰকাৰে একটো আইন শৃংখলাজনিত পৰিস্থিতিটো তেওঁলোকে চাব লাগিছিল। তেওঁলোকৰ যিটো ইণ্টেলিজেঞ্চ এইটো ফেইলিয়াৰ হৈছে, এইবোৰ কথাও আমি আলোচনা কৰিছোঁ। দ্বিতীয়তে আমাৰ ২৬ৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আজি আমি একেবাৰে পুংখানুপুংখভাৱে মৌলিক যিবোৰ কথা নিৰ্বাচন কি ধৰণে পৰিচালনা কৰা হ'ব, চৰকাৰে যোৱা ২০২১ চনৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি কোনবোৰ আছিলে, ১৬ আৰু ১৪ত কোনবোৰ প্ৰতিশ্ৰুতি তেওঁলোকে পূৰণ কৰাত তেওঁলোক ব্যৰ্থ হ'ল, সেই গোটেই কথা বতৰাবোৰ আমি মানুহৰ মাজলৈ লৈ যাব লাগিব। আমাৰো নিজা এটা ভিজন লাগিব, আমি কি কৰিম, আমি বিৰোধীৰ ঐক্যবদ্ধ শক্তিটোক কেনেকৈ আমি আগবঢ়াই লৈ যাম, যিবোৰৰ বিষয় লৈ বিভিন্ন আলোচনা বিলোচনা পৰ্যালোচনা চলি আছে। আমাৰ যাত্ৰা মুভমেণ্ট পলিটিকেল মুভমেণ্টটো কেনেকৈ ষ্টাৰ্ট হ'ব, তেওঁলোকে কোনবোৰ বিষয় নেৰেটিভ হিচাপে লৈছে, বিশেষকৈ তেওঁলোকে হিতাধিকাৰী আঁচনি, উন্নয়নৰ ভুৱা ছবি এখন আৰু তৃতীয়তে সাম্প্ৰদায়িক মেৰুকৰণ, ইয়াক কাউণ্টাৰ কৰিবলৈ আমাৰ হাতত কোনবোৰ বিষয় আছে, আমি কেনেকুৱা ধৰণৰ ভিজন এটা অসমৰ জনগণৰ মাজলৈ লৈ যাম সেই সম্পৰ্কত আলোচনা কৰিছোঁ। আৰু আপোনালোকক কওঁ যে আমি ছিটবোৰৰ সম্পৰ্কতো আলোচনা কৰিছোঁ, আমাৰ ষ্ট্ৰেংথ ক'ত আছে, সংগঠন কিমান হৈছে। আজি আপডেট যোৱাবাৰো আমি খুব সোনকালে ৰাজনৈতিক পৰিক্ৰমা সমিতি বহিছোঁ, মানে কিমান আগবাঢ়িলে আমি আমি এইটো এটা ৰিয়েলিষ্টিক এটা চিন্তাৰে আগবাঢ়িছোঁ, মানে বাস্তৱধৰ্মী কথা বতৰাৰে আগবাঢ়িম, আমাৰ ক'ত কিমান আগবাঢ়িলে। এবাৰ আমি খুব প্ৰফেশ্যনেলি আগবাঢ়িব খুজিছোঁ। ২১ৰ নিৰ্বাচনত আমি বুজি পালোঁ, আমাৰ অভিজ্ঞতা হ'ল, আমি সকলোৱে অৰাজনৈতিক ক্ষেত্ৰৰ পৰা আহি হঠাৎ ৰাজনৈতিক সংগ্ৰামত জঁপিয়াই পৰিছিলোঁ। গতিকে এতিয়া আমাৰ বাস্তৱিক ছবিখন, বাস্তৱিক পৰিস্থিতি অনুধাৱন কৰিব পৰা হৈছোঁ, বিশ্লেষণ কৰিব পৰা হৈছোঁ। সেইকাৰণে সাংগঠনিক কথা বতৰা সেই সমষ্টিবোৰত আমাৰ কি ষ্ট্ৰং এৰিয়া আছে, আমাৰ কেণ্ডিডেটগৰাকীৰ কিবা লেকুনা আছে নেকি, ক'ৰবাত দুৰ্বলতা আছে নেকি, তাক তেওঁক কেনেকৈ গ্ৰুম কৰিম বা তেওঁক কেনেকৈ লৈ যাম, মাইক্ৰ' মেনেজমেণ্টবোৰ কেনেকুৱা হ'ব, জনগোষ্ঠীগত গাঁথনিবোৰৰো ব্যাপক আলোচনা হৈছে। এই গতিকে আমি সেইখিনি আলোচনা বিলোচনা কৰি আমাৰ ছিটবোৰ আমি ঠিক ঠাক কৰিছোঁ আৰু পৰৱৰ্তী দিনসমূহত এই বিষয়ত আমি এটা চূড়ান্ত সিদ্ধান্ত ল'ম, ক'ত খেলিম, কোন সমষ্টিবোৰত আমি একদম যুদ্ধংদেহীভাৱে লাগিম আমাৰ দলৰ হিচাপে। আৰু বিৰোধী ঐক্যবদ্ধ কথাটোতো বাৰে বাৰে কৈ আছোঁ, হ'বই লাগিব। প্ৰতিখন জিলাৰে য'ত সংগঠনৰ কাম চলি আছে, য'ত প্ৰাৰ্থী তালিকাবোৰ আহিছে, সেইবোৰ আমি বিস্তৃত আলোচনা কৰিছোঁ, ৰাজহুৱা নকৰোঁ। এইটো আমি এটা ঐক্যবদ্ধভাৱে আছোঁ যাতে বিভ্ৰান্ত নহয়, মানুহৰ মাজত ভুল বুজাবুজি নহয়, দলবোৰৰ মাজত ৰাইজৰ দল আছে, কংগ্ৰেছ দল আছে, ভাৰতীয় জাতীয় কংগ্ৰেছ, কোনেও যাতে ভুল বুজাবুজি, আমি আমাৰ কথাবোৰ তেওঁলোকৰ মাজত প্লেচ কৰিম আৰু আমি তথ্য সহকাৰে জাতীয়তাবাদৰ ভেটি দীঘলীয়া পৰিক্ৰমা, আমাৰ দলৰ ষ্ট্ৰেংথ কি,
জনগোষ্ঠীগত গাঁথনি কি, আমি যোৱাবাৰ কিমান ভোট পাইছিলোঁ, আমাৰ ক'ত সুবিধা, সংগঠন কোনটো পৰ্যায়ত আছে, এই সকলো কথাৰে যুক্তিৰে আমি আগবাঢ়িম। মই সেইকাৰণে আজি আমাৰ আকৌ আলোচনা হ'ল, নতুন বছৰটো আমি খুব সোনকালে ৰাজনৈতিক পৰিক্ৰমা সমিতি একদম পুংখানুপুংখভাৱে আমি একদম নিজৰ মাজত এটা ডেম'ক্ৰেটিক পৰিৱেশৰ ডিবেট হৈছে, বহুতৰ কথা বহুতৰ নিজৰ যুক্তি আছে, নিজৰ কথা আছে, আৰু নতুন মানুহ আহিব খুজিছে বহুত, তেওঁলোকক কেনেকৈ একমোডেট কৰিম এইবোৰ কথাও আহিছে। কাৰণ এটা পৰিৱেশ আহিছে যিহেতু বহুত মানুহে জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে, সুদৃঢ় কৰিবৰ কাৰণে আহিব খুজিছে। আগতে তেওঁলোকে বেলেগ আদৰ্শ প্ৰেক্টিছ কৰি আছিলে, কিন্তু উপলব্ধি কৰিছে যে জাতীয়তাবাদেহে অসম বচাব পাৰিব। সেইসকলে ভবা যিবোৰ আছে, যিসকল ব্যক্তি আছে, খুব গুৰুত্বপূৰ্ণ বহু ব্যক্তি আছে, তেওঁলোকৰ লগত যোগাযোগ চলি আছে। অকণমান সেই কথা বতৰাবোৰ অকণমান ঠান-ঠিত লাগিলে আমাৰ নিজৰ মাজতো ইণ্টাৰনেলি আমি গোটেই কথা বতৰাবোৰ পৰিকল্পনাটো কৰি ল'ব লাগিব। হোৱাৰ লগে লগে তেখেতসকলকো আমি আমাৰ দললৈ আমি বাট মানে তেওঁলোকক স্থান দিম, তেওঁলোকক আমাৰ দললৈ অহাৰ বাটটো নিশ্চয় মুকলি হ'ব। নাই, আমিতো যিমান পাৰি সোনকালে আশা কৰি আছোঁ, যিমান পাৰি সোনকালে হ'ব লাগে। কথা বতৰা নিশ্চয় নতুন বছৰত আৰম্ভ হ'ব। নতুন আশা লৈ নতুন বছৰত আমি ভাবোঁ আৰম্ভণিৰে পৰা এই বিষয়বোৰ আহিব আৰু খুব সোনকালেই চূড়ান্ত ৰূপৰেখা নিৰ্ণয় হ'ব। যিটো কথা মই আগতে কৈছিলোঁ যে জনজাতিকৰণ 2026 চনৰ নিৰ্বাচনৰ কাৰণে এটা ললিপপ, এটা টোপ, আৰু সেইটো কথা মই যোৱা দুদিনমান আমাৰ প্ৰতিনিধি সভাৰ দিনাখনো মই কৈছিলোঁ নগাঁৱত, যে তেওঁলোকে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত 6টা জনগোষ্ঠীক জনজাতিকৰণ দিব নোৱাৰে। 2014 চনত সেই প্ৰতিশ্ৰুতি আছে, 2016 আৰু 2021 চনত একে প্ৰতিশ্ৰুতিয়ে তেওঁলোকে দোহাৰি আহিছিল। কিন্তু তেওঁলোকৰ যিহেতু আন্তৰিকতা নাই, বিজেপি দলে যিহেতু তেওঁলোকৰ মনুস্মৃতি মতে সংৰক্ষণটো বিৰোধিতা কৰে, ৰিজাৰ্ভেশ্যন পলিচি তেওঁলোকে বিৰোধিতা কৰে ইণ্টাৰনেলি, সেইকাৰণে তেওঁলোকে এই কথাটো কেৱল মাত্ৰ ভোট প্ৰাপ্তিৰ, ভোট লাভৰ এটা তেওঁলোকক অৱলম্বন বা অচিলা হিচাপে ব্যৱহাৰ কৰিছে। জনজাতিকৰণেই হওক, ৰিজাৰ্ভেশ্যনেই হওক, আপোনালোকে চাবচোন অসমতো ট্ৰাইবেল জনজাতিসকলক লগা যিবোৰ ডিপাৰ্টমেণ্ট আছিলে তাত পইচাৰ হাৰটো কমিছে। আপোনালোকে পৰিসংখ্যাটো আপোনালোকে চাব, এইবোৰ কথাই প্ৰমাণ কৰে যে তেওঁলোক জনজাতিসকল, যিসকলে জনজাতি বিচাৰিছে, তেওঁলোকক কোনো কাৰণতে বিজেপিয়ে ভাল দৃষ্টিৰে নাচায় বা তেওঁলোকক নিদিয়ে। ভোটটো ল'ব, টোপটো দিব, এইটো ডাঙৰ এটা ললিপপ, নিৰ্বাচনী টোপ। যোৱাকালি মুখ্যমন্ত্ৰীয়ে সেইকাৰণে স্বীকাৰ কৰিলে, আৰু মই দেখিছোঁ যে সকলো দল সংগঠনেও কৈছিলে যে বিধানসভা নিৰ্বাচনত আমাক জনজাতিকৰণ দিব লাগিব। মই সংবাদমেল দেখিছোঁ, তেওঁলোককো আহ্বান জনাইছোঁ যে আপোনালোকে অনাগত দিনসমূহত এই যিটো চৰকাৰৰ যিটো তেওঁলোকৰ ললিপপৰ যিটো নীতি, আপোনালোকক ঠগা আৰু প্ৰবঞ্চনা কৰাৰ নীতি, তাৰ বিৰুদ্ধে আপোনালোকে খুব নিৰ্মূলভাৱে বিশ্লেষণ কৰিব লাগে, যুক্তিনিষ্ঠভাৱে আপোনালোকে সিদ্ধান্ত ল'ব লাগে। চৰকাৰে, বিজেপিয়ে বাৰে বাৰে কৰি অহা 6টা জনগোষ্ঠী আৰু জনজাতিসকলক কৰি অহা প্ৰতাৰণাৰ উত্তৰ আপোনালোকে সময়ত দিব লাগিব।